আজি মোৰ গাটো ভাল নহয়, চৰ্দি জ্বৰ আৰু চৰ্দি অকল ৰঙা চাহ খাব গ'ল। কিন্তু মই ৰঙা চাহ খাব নোৱাৰোঁ, তথাপি ৰঙা চাহ খাবলৈ ইচ্ছা কৰিলোঁ। আৰু চাহ খাওঁতে কোনে কেনেকৈ খাই মই নাজানো, ৰঙা চাহ গাটো ভাল পাবৰ কাৰণে। এইটো হ'ল নৰসিংহৰ পাত, আৰু এই নৰসিংহৰ পাতখিনি গোটেইখিনি মই এনেকৈ এৰাই লৈছোঁ। এৰাই লৈ আপোনাৰ গৰম পানী অকণ উতলিব দিছোঁ। তাতে মই চেনিটো আগতে দিছিলোঁ, যিহেতু এই নৰসিংহৰ পাতকেইটা মই দি দিছোঁ চাহত। তাৰপিছত মই ইয়াত আপোনাৰ আদা দিছোঁ। আদাখিনিও অকণমান দি দিওঁ চাহত। আদাখিনি দিলোঁ মই এনেকৈ। তাৰপিছত চাহখিনি ভাল উতল আহিব দিছোঁ। তাৰপিছত তাতে আপোনাক দিম ডালচেনি আৰু ইলাচি। আপোনাৰ ইলাচিটো লৈছোঁ। তাৰপিছত আপোনাৰ ডালচেনি বেছি নিদিওঁ, এইকণ ডালচেনি এনেকৈ দি চাহটো যদি ৰঙা চাহকাপ খোৱা যায়, তেতিয়া আপোনাৰ কি হয়, গাটো যদি বেয়া লাগি থাকে বা যিটো আমাৰ চৰ্দি হয়, কফটো যিখিনি বাজি থাকে ওলাই নাহে, তেতিয়া আপোনাৰ চাবচোন এনেকৈ খালে আমাৰ কফখিনি বাজি নাথাকে। আৰু নৰসিংহ পাত আৰু এই আদাখিনি দি ধুনীয়াকৈ দি, তাৰপাছত মই এতিয়া তাতে দিম চাহপাত দিম। মই যদি অকণ কাঢ়া চাহ খাই ভাল পাওঁ, অকণমান ৰঙা চাহটো কাঢ়া হোৱাকৈ দিছোঁ। এতিয়া আমি চাহ খাম। এনেকৈ চাহবোৰ খাবচোন, ৰঙা চাহ, যিবোৰ চৰ্দি জ্বৰ লাগি থাকে বা গাটো ভাল নহয় ফটককৈ, বহুতো চৰ্দি অনুভৱ হয়, এনেকৈ খাব। আৰু জালুক দিব লাগিছিল, জালুক নাই কাৰণে মই জালুক দিয়া নাই। এনেকৈ খালেও কিন্তু কি হয়, কফটো জমা নহয়। আৰু মই যিটো আপোনাৰ ইয়াৰ আগত এটা মই ভিডিঅ'ত এজমা পাতটো দেখুৱাইছিলোঁ, পাতটো যে মই কেঁচা খাই দেখুৱাইছিলোঁ, সেই পাতটো যদি খাই থাকে আমাৰ চৰ্দি জোৰ নহয়। কিন্তু মোৰ এইবাৰ চৰ্দি 2 বছৰৰ পিছত লাগিছে। আৰু যিয়েই নহওক বাৰু, মই সেনেকৈ ভুক্তভোগী হৈ থকা নাই, কাৰণ মই এইবোৰ খাই থাকোঁ। আপোনালোকে এনেকৈ খাবচোন, সঁচাকৈ বহুত ভাল পায়। নৰসিংহ পাতটো ৰঙা চাহত দি খাব। এটা ভাল কি, আপোনাৰ ভিতৰখন গৰম হৈ থাকে। আপোনাৰ কফ হ'লে যিটো মানে আমাৰ এটা কষ্ট পাওঁ, ঠাণ্ডা অনুভৱ হয় বুকুখন, সেইখন কিন্তু কেতিয়াও সেইখিনি প্ৰব্লেম নহয়। আৰু এনেকৈ খাবচোন, নিশ্চয় ভাল পাব সকলোৱে।